নমস্কাৰ বন্ধু বান্ধৱীসকল SCRT আসামৰ ফালৰ পৰা এখন বিশেষ জাননী আহিছে কি আহিছেনো জাননীখন আমি চাই লওঁ নাহক It is for information of all concerned that due to the present situation of flood in Barak Valley district and in certain district of Assam অৰ্থাৎ Barak Valley আৰু অসমৰ কেইখনমান জিলাত বানপানী হোৱাৰ কাৰণে the first and third semester and end evaluation of 2 years DLED course scheduled to be held if 6 June অৰ্থাৎ 6 জুনৰ পৰা যি ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ ডিএলএডৰ পৰীক্ষা হোৱা কথা আছিল সেমিষ্টাৰ এক্সাম ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ ইজ হিয়াৰ বাই পষ্টপন টেম্পৰেলি অৰ্থাৎ তাক পষ্টপন কৰি দিয়া হৈছে বানপানীৰ কাৰণে দি ৰিচিডিউল ডেট উইল বি নটিফাইড শ্বৰ্টলি অতি সোনকালেই পুনৰ যি ৰিচিডিউল ডেটটো জনোৱা হ'ব টিল দেন দি কনফিডেন্সিয়েল মেটেৰিয়েল অলৰেডি ডিছপাছ টু দি ৰেসপেক্টিভ পুলিচ ষ্টেচন উইল বি ইন দ্য কাষ্টডি অৰ্থাৎ বাকি কনফিডেন্সিয়েল বস্তুবিলাক পুলিচ কাষ্টডিতে থাকিব ইয়াৰ ফলত কি হৈছে বহু প্ৰাৰ্থীয়ে যেহেতু ডিএলএড ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ থকা তেওঁলোকে আগন্তুক জুলাই মাহৰ 7 তাৰিখে যি সিটেট হ'ব সিটেটৰ কাৰণে ফৰ্ম ফিল আপ কৰি থৈছে এতিয়া পৰীক্ষাটো হতি যোৱাৰ কাৰণে যদি সেই সিটেটৰ সময়তে হৈ গৈ দুইটা পৰীক্ষা একেলগে হ'লে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব গতিকে সেই কাৰণে তেওঁলোক চিন্তিত হৈছে আৰু বৰাক ভেলীত হোৱা বানপানী আৰু অসমৰ বিভিন্ন ঠাইত হোৱা বানপানীৰ কাৰণে যেটো 6 জুনৰ পৰা যেটো পৰীক্ষা অহাকালি প্ৰভাৱ কৰিছিল তাক সাময়িকভাৱে পষ্টপন কৰি দিয়া হৈছে